কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি তোমালোকৰ স্কুল পঢ়াশুনা সব ধুনিয়াকে চলি আছে বুলি মই আজি তোমালোক সকলোকে পুনৰ স্বাগতম জনালো আমাৰ এই ইউটিউব চেনেলটোলৈ যিটোৰ নাম হৈছে সায়েন্স আড্ডা আৰু আজি আমি এটা খুব ইম্পৰ্টেন্ট টপিক পঢ়িব লাগিব তোমালোকৰ মানে যোনটো মোশন চেপ্টাৰটোৰ সেই টপিকটো হৈছে তোমালোকৰ acceleration এটো এটা মানে তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট টপিক এই কাৰণে হয় মই কৈ আছো কাৰণ কিয় এই acceleration তোমালোকৰ যোনটো নেক্সট চেপ্টাৰ আছে তোমালোকৰ ফোর্স এন্ড লজ অফ মোশন তাতেও তোমালোকক মানে এই acceleration মানে আইডিয়াটো লাগিব গম পাইছা হেকাৰণে তোমালোকৰ acceleration কনসেপ্টটো ক্লিয়াৰ হোৱা বহুত দৰকাৰী এতিয়া তোমালোকৰ acceleration ডেফিনিশনটো কি হয় acceleration তোমালোকৰ ডেফিনিশনটো হৈছে তোমালোকৰ change in velocity per unit time change in velocity per unit time তাৰ মানে 1 সেকেন্ডত তোমাৰ কিমান velocity change হৈছে হেতু হৈছে আমাৰ কি acceleration তোমালোকৰ ফৰ্মুলাটো কেনেকুৱা গম পাইছা acceleration ফৰ্মুলাটো তোমালোকৰ হৈছে final velocity minus initial velocity divided by time taken এটো হৈছে acceleration তোমালোকৰ ফৰ্মুলা আৰু মানে একচুয়ালি বেছি যদি আমি অলপ ভালকে লিখিব যাও এটো মানে এনেকুৱা হয় তোমাৰ মানে acceleration ফৰ্মুলাটো হেতু হৈছে a acceleration সদায় স্মল a ৰে ৰিপ্ৰেজেন্ট কৰা যায় a is equal to v minus u divided by t ইয়াতে তোমাৰ v হৈছে তোমালোকৰ ফাইনেল ভেলোসিটি u হৈছে তোমালোকৰ ইনিশিয়াল ভেলোসিটি আৰু t হৈছে তোমালোকৰ টাইম টেকেন এতিয়া তোমালোকে যদি অলপমান মানে বস্তুটো ভালকে বুজিব যোৱা তোমালোকে তো এনেকে বুজিব লাগিব মানে তোমালোকে ভাবিছোৱা ৰাতিপুৱা তোমালোকক দেউতাই ধৰা স্কুললৈ এৰিব গৈছে হা স্কুললৈ এৰিব গৈছে এয়া তোমালোকৰ দেউতাৰ গাড়ী হা কি হৈছে দেউতাই ধৰা গাড়ীখন চলাই আছিল তোমালোকৰ কিমান ভেলোসিটিত মানে স্পিডত 20 মিটাৰ পাৰ সেকেন্ড হা 20 মিটাৰ পাৰ সেকেন্ডত ধৰা দেউতাই গাড়ীখন চলাই আছিল তোমালোকে দেউতা কৈছা দেউতা দেৰি হৈছে স্কুল মানে আমাৰ দেৰি হৈছে হা অলপমান জলদি গাড়ী চলোৱা গম পাইছা হে তেতিয়া কি কৰিলে দেউতাই তোমালোকৰ গাড়ীৰ কি একদম বঢ়াই দিলে একদম তোমালোকৰ স্পিড বঢ়াই দিলে বঢ়াই পেলে একদম তোমাৰ কিমান 20 মিটাৰ পাৰ সেকেন্ডৰ পৰা দেউতাই একদম লৈ আহিলে গাড়ী কিমান মানি লোৱা তোমালোকৰ 60 মিটাৰ পাৰ সেকেন্ড 60 মিটাৰ পাৰ সেকেন্ডত দেউতাই গাড়ীখন লৈ গল এই যোনটো তোমালোকৰ দেখিছা মানে চেঞ্জ ইন মানে ভেলোসিটি বুলি মই কম ইয়াতে মানে কি দেখিছা স্পিড চেঞ্জ হৈছে কিন্তু ডাইৰেকশন একে আছে মানে এইফালে তোমালোক গৈ আছিলা এটু ফালে মানে এইফালে ইন দিস ডাইৰেকশন গাড়ীখন গৈ আছিল এতিয়াও সেই ডাইৰেকশনতে গৈ আছে স্পিড চেঞ্জ হৈছে গম পাইছা মই তোমালোকক শিকাইছিলো ভেলোসিটি চেঞ্জ কিতিয়া হয় আইদাৰ তোমালোকে স্পিড চেঞ্জ কৰিব লাগিব বা ডাইৰেকশন চেঞ্জ কৰিব লাগিব বা দুইটাই চেঞ্জ কৰিব লাগিব ইয়াতে কি ডাইৰেকশন একে আছে স্পিড চেঞ্জ হৈছে ধৰিব পাৰিছা হেতু 20 মিটাৰ পাৰ সেকেন্ডত দেউতাই গাড়ীখন চলাই আছিল তোমালোকে কলা দেউতা বহুত দেৰি হৈছে স্কুললৈ দেউতাই কি কৰিলে 20 মিটাৰ পাৰ সেকেন্ডৰ পৰা বঢ়াই মানে 60 মিটাৰ পাৰ সেকেন্ড গাড়ীখনৰ স্পিড কৰি দিলে
মানি লোৱা তোমালোকৰ এই মানে 20 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা এই 60 মিটাৰ পাৰ ছেকেণ্ডলৈ যাওঁতে মানি লোৱা কিমান টাইম লাগে ন তোমাৰ লগালগটো হৈ না যায় লগালগটো তোমালোকৰ মানে চকুৰ পছাৰতেটো 20 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 60 মিটাৰ পাৰ ছেকেণ্ড হৈ না যায় মানি লোৱা তোমালোকক লাগিলে 10 ছেকেণ্ড 10 সেকেন্ড লাগিলে তোমালোকৰ দেউতাক 20 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 60 মিটাৰ পাৰ ছেকেণ্ডলৈ যাবলৈ ধৰিব পাৰিছা এতিয়া তোমালোকক যদি সোধা যায় যে হোৱাট ইজ ইয়োৰ এক্সিলাৰেশন তোমাৰ দেউতাৰ এক্সিলাৰেশন কিমান হ'ব তেতিয়া কি গম পাইছা এইটো হৈছে এক্সিলাৰেশনৰ ফৰ্মুলা গম পাইছা এইটো হৈছে এক্সিলাৰেশনৰ ফৰ্মুলা ইয়াতে কি আছিল এইটো 20 মিটাৰ পাৰ ছেকেণ্ড কি এইটো হৈছে তোমাৰ ইউ ইনিশিয়াল ভেলোসিটি গম পাইছা এই 60 মিটাৰ পাৰ ছেকেণ্ড কি এইটো হৈছে তোমালোকৰ ভি ফাইনেল ভেলোসিটি আৰু এই 10 ছেকেণ্ড কি এইটো হৈছে তোমালোকৰ টাইম টি হৈছে তোমালোকৰ ইয়াতে 10 ছেকেণ্ড সো এক্সিলাৰেশন ইয়াতে এই কেছটোত কিমান হ'ব তোমালোকে এই ফৰ্মুলাটোত পেলাই দিয়া গম পাইছা এই ফৰ্মুলাটোত পেলালে তোমালোকৰ এক্সিলাৰেশন কিমান হ'ব আমি কৰিছো a v তোমালোকৰ কি 60 আমি ইয়াতে বহাই দিছো 60 মিটাৰ পাৰ ছেকেণ্ড u কিমান হয় u তোমালোকৰ 20 হয় এই ফৰ্মুলাটোৰ মতে আমি পাতিছো ইয়াতে এটো 20 আমি পাতি দিলো তাৰপিছত t কিমান হয় 10 ছেকেণ্ড ডিভাইডেড বাই 10 আনসার তোমালোকে কিমান পাবা আনসার উপৰত হ'ব 40 ডিভাইডেড বাই 10 আনসার হ'ব 4 আচ্ছা এতিয়া কিন্তু ইউনিটটো কি হ'ব পাৰে ভাবাচোন এক্সিলাৰেশনৰ এই যে এক্সিলাৰেশনৰ ইউনিটটো কি হ'ব পাৰে হা v - u ডিভাইডেড বাই t হা এই v - u মানে কি এটো চেঞ্জ ইন ভেলোসিটি তার মানে কি এটো উপৰত যে v - u এটো কি মিটাৰ পাৰ ছেকেণ্ডত হ'ব নহয় জানো v - u যে ইয়াতে v - u হ'ব তোমাৰ কিমান মিটাৰ পাৰ ছেকেণ্ডত হ'ব নহয় জানো টাইম তোমালোকৰ ধৰা ছেকেণ্ডত আছে তেনে হলে কি হ'ব গম পাইছা যদি আমি এটো মানে ইয়াৰ এক্সিলাৰেশনৰ ইউনিটটো যদি লিখো হেতু কি হ'ব জানা মিটাৰ পাৰ সেকেন্ড স্কয়ার গম পাইছা মিটার পার সেকেন্ড স্কয়ার তার মানে কি এক্সিলারেশন যে মানে যোনটো মানে বস্তুটো এক্সিলারেশনৰ ইউনিটটো কি হৈছে সদায় মনত ৰাখিবা এক্সিলারেশনৰ ইউনিটটো হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়ার বুজি পাইছা ধৰিব পাৰিছা মোৰ ভাইটি ভন্টিহত একদম ইজি কনসেপ্ট হয় একো ডিফিকাল্ট নহয় এক্সিলাৰেশন মানে কি তোমাৰ দ্য ডেফিনিশন যেটো হয় এক্সিলাৰেশনৰ ডেফিনিশনটো হৈছে চেঞ্জ ইন ভেলোসিটি পাৰ ইউনিট টাইম তাৰ মানে 1 সেকেণ্ডত তোমাৰ ভেলোসিটি কিমান চেঞ্জ হৈছে ধৰিব পাৰিছা যদি এক্সিলাৰেশন বহুত বেছি তাৰ মানে কি তাৰ মানে 1 সেকেণ্ডত বহুত বেছি মানে তোমাৰ হেতু স্পিডটো চেঞ্জ হৈছে বা ভেলোসিটি মানে চেঞ্জ হৈছে গম পাইছা ইন 1 সেকেন্ড যদি এক্সিলাৰেশন কম হয় তাৰ মানে বেছি চেঞ্জ হোৱা নাই ধৰিব পাৰিছা হেনে কোৱা কথাটো বেস্ট এক্সাম্পল হয় এই কেছটো যি মই তোমালোকক দেখালো এই কেছটো এই গুটে কেছটো এটো হৈছে মানে তোমালোকৰ বেস্ট এক্সাম্পল গম পাইছা 20 মিটাৰ পাৰ ছেকেণ্ডত দেউতাই গাড়ী চলাই আছিল এয়া আছিল তোমালোকৰ ইনিশিয়াল ভেলোসিটি u আছিল এয়া হয় না নহয় 20 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছিল স্কুলত থবলৈ তোমালোকক দেউতাই তোমালোকে কলা দেউতা দেৰি হৈছে গাড়ী অলপ জলদি চলোৱা দেউতাই কি কৰিলে লগালগ কি কৰিলে গাড়ীখন ফাস্ট কৰি দিলে তোমালোকে জানা তোমালোকৰ দেউতাক খুধিলে গম পাবা গাড়ীত গম পাইছা এটা এক্সিলাৰেটৰ বুলি এটা তোমাৰ পেডে থাকে গম পাইছা এটা পেডেল বুলি কয় ধৰিব পাৰিছা দেউতাক তোমালোকে যদি খুধা গম পাবা এক্সিলাৰেটৰ বুলি কয় তাতে যেতিয়া ভৰিখন ৰাখে ন কি হয় গাড়ীখন ফাস্ট হৈ যায় গম পাইছা স্পিডটো বাঢ়ি যায় তেতিয়া গম পাইছা হেতু নামে হৈছে এক্সিলাৰেটৰ তাৰ মানে কি এক্সিলাৰেটৰে কি কৰে এক্সিলাৰেটৰে এক্সিলাৰেশন কৰে গম পাইছা এক্সিলাৰেশন মানে হৈছে চেঞ্জ ইন ভেলোসিটি ইয়াতে আমি ভেলোসিটি বুলি লিখিছো কিন্তু একচুয়ালি কি চেঞ্জ ইন স্পিড হয়
ধৰিব পাৰিছা কাৰণ কিয় ইয়াতে ডাইৰেকশনটো এটাই আছে ডাইৰেকশনত একো চেঞ্জ হোৱা নাই এফালে তোমালোক গৈ আছিলা সেই সেম ডাইৰেকশনতে গৈ আছা হেতু হৈছে ঘটনাটো 20 মিটাৰ পাৰ সেকেন্ডত তোমালোকৰ দেউতাই গাড়ী চলাই আছিল তোমালোক গাড়ীত বহি আছিলা স্কুললৈ থব গৈ আছিল তোমালোকে গলা দেউতা দেৰি হৈছে দেউতাই এক্সিলাৰেটৰত ভৰি ৰাখিলে গাড়ী পুৰা বঢ়াই কিমান 60 মিটাৰ পাৰ সেকেন্ডত লৈ গল এই 60 মিটাৰ পাৰ সেকেন্ডটো কি হয় এটো হৈছে তোমালোকৰ দেউতাৰ ফাইনেল ভেলোচিটি v হয়নে আৰু কিমান টাইম লাগিলে এই তোমাৰ 20 মিটাৰ পাৰ সেকেন্ডৰ পৰা 60 মিটাৰ পাৰ সেকেন্ডলৈ যাবলৈ 10 সেকেন্ড লাগিলে তাৰ পিছত এতিয়া তোমালোকক সুধিছে এক্সিলাৰেশন কিমান একদম সহজ হয় এইটো হৈছে এক্সিলাৰেশনৰ ফৰ্মুলা final velocity minus initial velocity divided by time taken ভালকে লিখিব গলে তোমাৰ এটো acceleration তো আমি a কে ৰিপ্ৰেজেন্ট কৰো small a v minus u divided by t ঠিক আছে আমি এটো পাটি দিলো এই তোমাৰ ভ্যালু কেটা ইয়াতে তোমালোকৰ যি ইয়াতে ভ্যালু আছে v u আৰু t পাটি দিলো আনসাৰ পালো আমি 4 আৰু তোমালোকৰ এক্সিলাৰেশনৰ ইউনিট টু কি হয় ইউনিট টু তোমালোকৰ হৈছে এয়া মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াতেও হেতুৱে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো হৈছে তোমালোকৰ এক্সিলাৰেশনৰ ইউনিট ধৰিব পাৰিছা হেনেকুৱা কাৰণ এক্সিলাৰেশনৰ এটা কি হয় physical quantity হয়নে মই তোমালোকক যি বুজাইছিলো মোৰ হে ভেক্টৰ আৰু স্কেলাৰ পঢ়াই থাকোতে যে সকলো কোয়ান্টিটি যাক আমি মেজার কৰিব পাৰো হেতু কি হয় physical quantity acceleration এটা physical quantity সকলো physical quantity কি থাকে সকলো physical quantityৰ এটা ইউনিট থাকে হেনেকে acceleration ইউনিটটো হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুজি পাইছা স্পিড আৰু ভেলোসিটি মিটাৰ পাৰ সেকেন্ড হয় এক্সিলাৰেশনৰ হয় মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এনেকে স্কয়াৰ এটা থাকে বুজি পাইছানে মোৰ মৰমৰ ভাইটি ভন্টি হল মই আশা কৰিছো তোমালোকে বুজি পাইছা বস্তুটো সিম্পল হয় ইমান একো ডিফিকাল্ট নহয় ঠিক আছে মই আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা বুলি আচ্ছা আৰু এটা দৰকাৰী কথা acceleration তোমালোকৰ কি হ'ব ভেক্টৰ কোয়ান্টিটি নে স্কেলাৰ কোয়ান্টিটি হেতু তোমালোকে ভাবাচোন কি হ'ব পাৰে ইয়াতে সোৱা সদায় সাবা ফৰ্মুলা যেতিয়া তোমালোকক এই প্ৰশ্নটো সোধা যায় যে বস্তুটা কি হয় ভেক্টৰ কোয়ান্টিটি নে স্কেলাৰ কোয়ান্টিটি সদায় সাবা ফৰ্মুলাত ইয়াতে কি আছে এক্সিলাৰেশনৰ ফৰ্মুলাত কি আছে উপৰত আছে তোমাৰ ইনিশিয়াল ভেলোসিটি মাইনাস ফাইনাল ভেলোসিটি তাৰ মানে বেসিক্যালি কি চেঞ্জ ইন ভেলোসিটি হয়নে চেঞ্জ ইন ভেলোসিটি ভেলোসিটি কি ভেলোসিটি তো তোমাৰ এটা ভেক্টৰ কোয়ান্টিটি নহয় জানো তলত আছে টাইম টেকেন টাইম হৈছে স্কেলাৰ কোয়ান্টিটি বুজি পাইছা যেতিয়া তুমি দেখিছা যে কিবা এটা কোয়ান্টিটি যিকোনো কোয়ান্টিটি এটা তাৰ মানে ফৰ্মুলাত মানে যাৰ পৰা ডিৰাইভ কৰা গৈছে তাক যেনেকৈ এক্সিলাৰেশন আমি পাইছো তোমাৰ এয়া v - u ডিভাইডেড বাই t কৰি তাতে যেতিয়াই দেখিবা যে কোনোবা এটা মানে তোমাৰ ভেক্টৰ কোয়ান্টিটি হয় যেনেকৈ ইয়াতে ওপৰত যে তোমাৰ v - u মানে চেঞ্জ ইন ভেলোসিটি ন ওপৰত ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি এটো তো তোমাৰ ভেক্টৰ কোয়ান্টিটি হয় সো হে কাৰণে কি এক্সিলাৰেশনো তোমাৰ ভেক্টৰ কোয়ান্টিটি হয় ধৰিব পাৰিছানে মই কি কৈছো মানে এটোৱে হৈছে কথাটো সিধা কথা একদম সিম্পল কথা এক্সিলাৰেশন মানে হৈছে তোমাৰ v - u ডিভাইডেড বাই t এই ওপৰৰ v - u এটো কি ইয়াতো তোমাৰ চেঞ্জ ইন ভেলোসিটি আলটিমেটলি কি ভেলোসিটি এটো হয় নে নহয় খালি আমি চেঞ্জ ইন ভেলোসিটি তো আমি কনসিডাৰ কৰিছো ভেলোসিটি কি ভেলোসিটি তো ভেক্টৰে হয় velocity vector quantity so acceleration এখানে vector quantity হয় বুজি পাইছা মোৰ মৰমৰ ভাইটি ভন্টিও মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি এতিয়া প্লিজ তোমালোকে এখিনি তোমালোকে নোট কৰি লোৱা যাতে তোমালোকৰ মনত থাকে মই আৰু এটা বস্তু ইয়াৰ পিছত তোমালোকক বুজাব লাগিব এটুটো হৈছে এক্সিলাৰেশন হেতু কোৱা যায় ৰিটাৰ্ডেশন কিন্তু তাৰ আগতে এই গুটে বস্তুখিনি তোমালোকে ওয়ার্ড বাই ওয়ার্ড তোমালোকে নোট কৰি লোৱা
কাৰণ কিয় যাতে তোমালোকৰ মনত থাকি যায় পিছত যেতিয়া নোটস খুলি চাবা তোমালোকে সব যাতে চাই মনত পৰি যায় সেই কাৰণে মই তোমালোকক এখিনি লিখিব কৈছো লিখা সবে এখিনি নোট ডাউন কৰি লোৱা লাগিলে মোৰ ভিডিওটো পজ কৰা পজ কৰি এই গুটে বস্তুখিনি নোট ডাউন কৰি লোৱা ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে এখিনি নোট ডাউন কৰি লৈছা বুলি এতিয়া আমি অলপ আগবাঢ়িব লাগিব এইটোটো এক্সিলাৰেশন আমি চালো হা এয়া হৈছে এক্সিলাৰেশন এতিয়া আমি চাব লাগিব ৰিটাৰ্ডেশন মানে কি হৈছে এক্সিলাৰেশনৰ ঠিক উল্টা কেনেকে মই তোমালোকক কৈ আছো আহা মই খিনি মুছিব লাগিব এতিয়া এতিয়া কি জানা ৰিটাৰ্ডেশন মানে কি জানা এক প্ৰকাৰৰ হেতু এক্সিলাৰেশনে হয় খালি নেগেটিভ এক্সিলাৰেশন কেনেকে মই তোমালোকক কৈ আছো চোৱা এক্সিলাৰেশনৰ ডেফিনিশন কি হয় চেঞ্জ ইন ভেলোসিটি পাৰ ইউনিট টাইম ঠিক আছে আচ্ছা এই যে চেঞ্জ ইন ভেলোসিটি পাৰ ইউনিট টাইম বুলি যে কোৱা গৈছে এইটোটো নেসেসারি নহয় যে চেঞ্জ হলে সদায় স্পিড বাঢ়িবই লাগিব নহয় জানো স্পিড কমিবওটো পাৰে হয়নে নহয় কমিবওটো পাৰে সেই যেতিয়া স্পিড কমে তেতিয়া হেতুক এক্সিলাৰেশন বুলি আমি নকওঁ তেতিয়া হেতুক আমি কি বুলি কওঁ তেতিয়া হেতুক আমি কওঁ ৰিটাৰ্ডেশন বুলি আমি তেতিয়া হেতুক কওঁ এক্সাম্পল চাই লওঁ আমি এটা এক্সাম্পল আকো হেতুৱে এয়া হৈছে তোমালোকৰ দেউতাৰ গাড়ী হা দেউতাই গাড়ীখন চলাই আছিল দেউতাৰ ধৰা এতিয়া এই কেছটো মানে ইনিশিয়াল ভেলোসিটি u তোমালোকৰ দেউতাৰ আছিল 40 মিটাৰ পাৰ সেকেন্ড হয়নে 40 মিটাৰ পাৰ সেকেন্ডত দেউতা এফালে গৈ আছিল কিন্তু কি হল ৰাস্তাত তোমাৰ কি আছে সিগন্যাল আছে হা সব গাড়ী ৰখি আছে গম পাইছা ৰেড লাইট হেকাৰণে কি হল হেকাৰণে দেউতাই গাড়ীখন ৰখাই দিব বাধ্য হল নহয় জানো যেতিয়া দেখিছে দেউতাই সিগন্যালত এটো ৰেড লাইট আছে সব গাড়ী ৰখি আছে দেউতাই আৰু কি আৰু গাড়ী খুন্দা মাৰি দিব নেকি নামাৰে ন দেউতাই কি কৰিলে গাড়ীখন ইয়াতে সুন্দৰকে আহি ৰখাই দিলে গাড়ীখন ৰখি গল এতিয়া তোমাৰ ফাইনেল ভেলোসিটি v কিমান 0 হ'বনে নহব কাৰণ গাড়ীখন ৰখি আছে হয়নে নহয় এতিয়া আমি এটো যদি আমি হে এক্সিলাৰেশনৰ ফৰ্মুলাত যদি পেলাও ইয়াতে যদি আমাক খুধা যায় এই ক্ষেত্ৰত তোমাৰ এক্সিলাৰেশন কি হয় মনত পেলোৱা এক্সিলাৰেশনৰ ফৰ্মুলাটো কি a is equal to v minus u divided by t yes ইয়াতেও ধৰা তোমাৰ 10 সেকেন্ড লাগিলে ইয়াতেও 10 সেকেন্ডে লাগিলে মানে 40 মিটাৰ পাৰ সেকেন্ডৰ পৰা গাড়ীখন যেতিয়া দেউতাই ব্ৰেক মাৰি যেতিয়া ৰখাইছে ইয়াতে লাগিছে 10 সেকেন্ড ধৰিব পাৰিছা 10 সেকেন্ড ইয়াতে লাগিছে হা এতিয়া আমি উলাও এই এক্সিলাৰেশন v - u / t ফৰ্মুলাত পেলাই ইয়াতে এক্সিলাৰেশন আমাৰ কি হ'ব v ইয়াতে কি 0 হয় নে নহয় ফাইনেল ভেলোসিটি 0 হয় তাৰ পিছত -u ইনিশিয়াল ভেলোসিটি কিমান 40 হয় 40 আমি ইয়াতে লিখিলো টাইম কিমান হয় টাইম হৈছে 10 আমাৰ So finally আমি acceleration কিমান পাম ওপৰত বহিব কিমান -40 divided by 10 answer হ'ব -4 meter per second square সোয়া দেখিছা এয়া -4 meter per second square দেখিছা যেতিয়াই তোমালোকে জানিবা এক্সিলাৰেশন নেগেটিভ যেতিয়া পাবা মাইনাসত যেতিয়া পাবা তেতিয়াই জানিবা যে হেতু এক্সিলাৰেশন নহয় এটো কি হয় হেতু হৈছে ৰিটাৰ্ডেশন হয় ধৰিব পাৰিছা মানে কি ৰিটাৰ্ডেশনৰ হেকাৰণে কি বুলি কোৱা যায় জানা নেগেটিভ এক্সিলাৰেশন বুলিও কোৱা যায় গম পাইছা নেগেটিভ এক্সিলাৰেশন হৈছে পজিটিভ মানে যেতিয়া স্পিড বাঢ়িছে গম পাইছা তুমি যেতিয়া স্পিড বঢ়াইছা তেতিয়া হলে এটো এক্সিলাৰেশন হয় আৰু যদি স্পিড
কমাই দিয়া গৈছে যদি ব্ৰেক মাৰি পেলে যদি গাড়ীখন ৰখাই দিছে তেতিয়া স্পীড কমিলে হেতু কি কয় হেতুক কয় ৰিটাৰ্ডেশন বা নেগেটিভ এক্সিলাৰেশন বুলিও কোৱা যায় মুঠৰ ওপৰত কি ৰিটাৰ্ডেশনত যেতিয়া তুমি ব্ৰেক মাৰি গাড়ীখন ৰখাইছা বা স্পীড কমাইছা সদায় এক্সিলাৰেশনটো কি নেগেটিভ ওলাব গম পাইছা এক্সিলাৰেশন সদায় তুমি নেগেটিভ তেতিয়া পাবা ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে ধৰিব পাৰিছা বুলি এখিনিও তোমালোকে নোট কৰি লোৱা যাতে তোমালোকৰ মনত থাকি যায় ৰিটাৰ্ডেশন মানে কি এই বস্তুখিনিও তোমালোকে নোট কৰা দে তোমালোকে নোট কৰা এটো মোৰ তোমালোকলৈ ৰিকুৱেষ্ট হয় এই বস্তুখিনি তোমালোকে নোট কৰি লোৱা খুব ইম্পৰ্টেন্ট তোমালোকৰ মানে এক্সাম পইণ্ট অফ ভিউৰ কাৰণে তোমালোকে তো জানিব লাগিব যে এক্সিলাৰেশন আৰু ৰিটাৰ্ডেশনৰ মাজত কি ডিফাৰেন্স হয় মই সুন্দৰকে এই এক্সাম্পলটো লৈ দেখাই দিলো আগৰ এক্সাম্পলটো কি হৈছিল ইয়াৰ আগৰ এক্সাম্পলটো তাতে সুন্দৰ তাতে দেউতাই কি স্পীড বঢ়াই দিলে ভেলোসিটি বঢ়াই দিলে গম পাইছা তাতে দেউতাই গাড়ী চলাই আছিল তোমালোকৰ লেট হৈছে স্কুল গৈ পাব লাগে তোমালোকে হাল্লা কৰিছা দেউতা দেৰি হৈছে স্পীড বঢ়োৱা দেউতাই এক্সিলাৰেটৰ ধৰি ৰাখিলে স্পীড বঢ়াই দিলে স্পীড মানে স্পীড চেঞ্জ হল মানে কি ভেলোসিটিও চেঞ্জ হৈ গল কিমান আছিল 20 মিটাৰ পাৰ সেকেন্ডৰ পৰা পুৰা বাঢ়ি গল বাঢ়ি পেলে তোমাৰ 60 মিটাৰ পাৰ সেকেন্ডত পুৰা পঠাই দিলে দেউতাই গম পাইছা কিমান সময় লাগিছিল 10 সেকেন্ড লাগিছিল হয় না নহয় হেনেকুৱা তাছত সুন্দৰকে তোমালোকৰ তাতে ৰিটাৰ্ডেশনটো কি পালা তাতে তোমালোকে ৰিটাৰ্ডেশনটো পজিটিভ পালা হয়নে পজিটিভ তাতে পাইছিলা তোমালোকে তাতে এক্সিলাৰেশন আমাৰ কি আছিল পজিটিভ আছিল আৰু কিমান 4 মিটাৰ পাৰ সেকেন্ড আছিল হয়নে ইয়াতে কি হৈছে ইয়াতে হৈছে ঠিক তোমাৰ তাৰ উল্টা ইয়াতেও আমি 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰে পাইছো কিন্তু নেগেটিভ পাইছো আমি ইয়াতে গম পাইছানে হেতু হিমানে কথা একদম সিম্পল কথা হয় এখিনি নোট কৰা তোমালোকে আচ্ছা এতিয়া মই তোমালোক আৰু এটা দৰকাৰী বস্তু এটা মই তোমালোকক কম কিমান লৰা চলে জানা এই বস্তুখিনি পঢ়ে ন এক্সিলাৰেশন ভেলোসিটি এই সামান্য বস্তুটোৱে ধৰিব নোৱাৰে হেতু কি মই কৈ আছো এখিনি তোমালোকে নোট কৰিছা বুলি মই আশা কৰিছো কৰা নাই যদি কৰি লোৱা পজ কৰি পেলে এতিয়া মই এখিনি মুছিব লাগিব তোমালোকক মই কৈ আছো কি আচ্ছা মই তোমালোকক ইউনিফর্ম মোশন নন ইউনিফর্ম মোশন কি হেতু তোমালোকক মই বুজাইছিলো তোমালোকে মোক ক'ব পাৰিবা যে এক্সিলাৰেশন ইউনিফর্ম মোশনৰ কেছত হ'ব নে নন ইউনিফর্ম মোশনৰ কেছত হ'ব ক'ব পাৰিবা নে কোনোবাই যদি তোমালোকে ধৰিব পাৰা নাই মই কৈ আছো এক্সিলাৰেশন সদায় কোন টাইপ অফ which টাইপ অফ মোশনত তোমালোকে দেখা পাবা এক্সিলাৰেশন সদায় নন ইউনিফর্ম মোশনত হে সদায় এক্সিলাৰেশন তোমালোকে দেখা পাবা কিয় মই বুজাই আছো আহা এতিয়া আমি ইউনিফর্ম মোশনৰ এক্সাম্পল চাও এয়া হৈছে এটা ইউনিফর্ম মোশনৰ আমি এক্সাম্পল লম হা এটু হৈছে ধৰা পইণ্ট এ এয়া হৈছে পইণ্ট বি ইয়াৰ পৰা ধৰা তুমি জাৰ্নি আৰম্ভ কৰিলা হা জাৰ্নি আৰম্ভ কৰি এখিনি ধৰা প্ৰথম 100 মিটাৰ 100 মিটাৰ হা 100 মিটাৰ তোমালোক আহিলা কিমান 10 সেকেন্ডত আহিছা হা এটু বি নহয় এটু মই হেয়া কৰি দিও ডি কৰি দিও এটু মই ডি কৰি দিও ঠিক আছে তোমালোকে মানে এয়াৰ পৰা এৰ পৰা তোমালোক ইয়াতে বি লৈ আহিলা এৰ পৰা বি লৈ আহিলা এখিনি কিমান তোমাৰ 100 মিটাৰ হয় প্ৰথম 100 মিটাৰ তোমালোক 10 সেকেন্ডত আহিলা তাৰ পিছত বিৰ পৰা আকৌ তোমালোক ইয়াতে সি লৈ আহিলা হা এখিনিও তোমালোকৰ 100 মিটাৰ হয় এখিনিও তোমালোকৰ 100 মিটাৰ এ বিৰ পৰা সি লৈ ইয়াতেও তোমালোকক লাগিছে 10 সেকেন্ড ঠিক আছে ফাইনালি সিৰ পৰা আকৌ তোমালোক ডি লৈ আহিলা এয়াও তোমাৰ 100 মিটাৰ আহিছা 10 সেকেন্ড হা এটু কি দিস ইজ ইউনিফর্ম মোশন মই যেতিয়া তোমালোকক বুজাইছিলো দেখিছা তোমালোকৰ টাইম ইকুৱেল ইন্টাৰভেল অফ টাইমত ইকুৱেল ডিসটেন্স বডিটোই ট্ৰেভেল কৰিছে হা এতিয়া তোমালোকে সোৱাচোন এই প্ৰথম এৰ পৰা বি লকে যাওতে
তাৰ স্পীড কিমান হ'ব গম পাইছা স্পীড কিমান হ'ব ইয়াতে পিছে স্পীড আৰু ভেলোচিটি সেম একে হয় কাৰণ কিয় স্ট্ৰেট লাইনত ট্ৰেভেল কৰিছে গম পাইছা এৰ পৰা বি লকে আহোতে তাৰ ডিসটেন্সও 100 মিটাৰ হ'ব তাৰ ডিসপ্লেসমেন্টও 100 মিটাৰে হ'ব কাৰণ কিয় এৰ পৰা বি লকে আহোতে বেলেগ কোনো শৰ্টেজ পাথ নাই ঠিক আছে এতিয়া তোমালোকে সোৱা এৰ পৰা বি লৈ আহোতে তাৰ স্পীড কিমান হ'ব স্পীড বা ভেলোচিটি ওপৰৰ হ'ব 100 ডিভাইডেড বাই 10 হয় নে নহয় হা স্পীডৰ ক্ষেত্ৰত কি ডিসটেন্স ডিভাইডেড বাই টাইম ভেলোচিটিৰ ক্ষেত্ৰত ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম ইয়াতে এটাই হয় ভাই 100 মিটাৰ টু ডিসটেন্স হয় ডিসপ্লেসমেন্টটো হয় আমি ইয়া কৰিলো ক্যান্সেল কৰিলো কিমান পালো তলত 10 মিটাৰ পাৰ সেকেন্ড 10 মিটাৰ পাৰ সেকেন্ড আমি পালো দেখিছা হয়নে এতিয়া সোৱা বিৰ পৰা সি লকে আকৌ যাওঁতে সেম ঘটনা ইয়াতে স্পীড কিমান হ'ব স্পীড বা ভেলোচিটি একে 100 ডিভাইডেড বাই 10 আনসার কিমান হ'ব 10 মিটাৰ পাৰ সেকেন্ড দেখিছা ফাইনালি সিৰ পৰা যেতিয়া ডি লৈ আহিছে ইয়াতে স্পীড বা ভেলোচিটি তোমালোকৰ কিমান হ'ব একে 100 ডিভাইডেড বাই 10 ক্যান্সেল কৰা কিমান 10 মিটাৰ পাৰ সেকেন্ড ইয়াতে কি তোমালোকে মন কৰিছা দেখিছা স্পীড একে আছে স্পীডত একো চেঞ্জ হোৱা নাই আৰে স্পীডত যদি চেঞ্জে হোৱা নাই এক্সিলাৰেশন কেনেকে পাবা তোমালোকে হয়নে নহয় হয়নে বুজি পাইছা মোৰ মৰমৰ ভাইটি ভন্টিহত আৰে স্পীডে যদি চেঞ্জ হোৱা নাই বাবা এক্সিলাৰেশন কৰ পৰা পাবা গম পাইছা ঘটনাটো হেতু হৈছে ইয়াতে এক্সিলাৰেশন যদি আমি পাব খুজিছো হেতু নন ইউনিফর্ম মোশনত হে পসিবল হয় কাৰণ কিয় নন ইউনিফর্ম মোশনৰ বডি এটাই কি কৰিব গম পাইছা আনইকুৱেল ডিসটেন্স ট্ৰেভেল কৰিব ইকুৱেল ইন্টাৰভেল অফ টাইমত গম পাইছা ঘটনাটো তাতে কি হ'ব স্পীড তোমালোকৰ চেঞ্জ হ'ব গম পাইছা স্পীড তোমালোকৰ চেঞ্জ হ'ব হে তেতিয়াহে তোমালোকে এক্সিলাৰেশন পাবা কোট নন ইউনিফর্ম মোশনত বুজি পাইছা নে তোমালোকে প্লিজ কমেন্ট কৰিবা কমেন্টছত লিখিবা বুজি পাইছা নে নাই যাতে ময়ো অলপ ইনস্পিৰেশন পাব পাৰো গম পাইছা কথাটো হেতু এইটো হৈছে পারফেক্ট এক্সাম্পল তোমালোকৰ গম পাইছা এইটো হৈছে কি এয়া হৈছে তোমালোকৰ কি এয়া হৈছে ইউনিফর্ম মোশন আৰু ইউনিফর্ম মোশনত কি হয় তোমালোকক কৈ দিছো ইউনিফর্ম মোশনত সদায় মনত ৰাখিবা এক্সিলাৰেশন কি হ'ব জানা এক্সিলাৰেশন মই শৰ্টত লিখিছো এক্সিলাৰেশন ইজ ইকুৱেল টু 0 এক্সিলাৰেশন সদায় 0 হ'ব ইয়াতে কাৰণ ভাই স্পীডে চেঞ্জ হোৱা নাই আৰে স্পীড যদি চেঞ্জ হোৱা নাই এক্সিলাৰেশন কৰ পৰা পাবা তোমালোকে হেতু হৈছে কথা হেতু হৈছে ঘটনা ঠিক আছে মোৰ ভাইটি ভন্টিহত তোমালোকে এই বস্তুখিনি নোট কৰি লোৱা আৰু একদম এই বস্তুটো মগজত সুমাই লোৱা এক্সিলাৰেশন আমি মানে ইন হুইচ টাইপ অফ মোশন আমি পাম নন ইউনিফর্ম মোশনত আমি নাপাওঁ কাৰণ কিয় ইউনিফর্ম মোশনত স্পীড চেঞ্জ হোৱাই নাই স্পীড চেঞ্জ নহলে এক্সিলাৰেশন কিমান হয় এক্সিলাৰেশন সদায় 0 বুজি পাইছা কথাটো বুজি পাইছা মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত আজি মই ইয়াতে সামৰণি মাৰিছো এক্সিলাৰেশন তোমালোকে সুন্দৰকে বুজি পাই গৈছা বুলি মই আশা কৰিছো নেক্সট ক্লাছত মই তোমালোকক বুজাম ইকুৱেশনছ অফ মোশন আৰু আমি কিছুমান নিউমেৰিকেলো কৰিব চেষ্টা কৰিম আৰু মই তোমালোকক এই কাৰণে আজি এই চ্যাপ্টাৰটোত ইমান মানে সৰি আই মিন এই এক্সিলাৰেশন টপিকটোত মই এই কাৰণে ইমান জোৰ দিছো কাৰণ ইকুৱেশনছ অফ মোশন যদি বুজিব খুজিছা এক্সিলাৰেশন বাবা একদম ক্লিয়াৰ হ'ব লাগিব দেই একদম ক্লিয়াৰ হ'ব লাগিব ঠিক আছে তেনেহলে আজি মই ইয়াতে সামৰণি মাৰিছো নেক্সট আমি ক্লাছত লগ পাম তেতিয়ালৈকে তোমালোকে নিজৰ কষ্ট কৰি থাকিবা সুন্দৰকে পঢ়াশুনা কৰি থাকিবা আৰু মোৰ ফালৰ পৰা সবকে অল দ্য বেষ্ট